নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নৱম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে মৰম আৰু সাদৰ সম্ভাষণ জনাই মই আজি ক্লাছটি মুকলি কৰিছোঁ। আজিৰ ক্লাছত তোমালোকৰ নৱম শ্ৰেণীৰ অনুশীলনী R1ৰ কুৱেশ্যন নম্বৰ 11 আৰু 12 এই দুটি প্ৰশ্ন আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ লগত সহযোগ কৰিবা। ধন্যবাদ। 11 নম্বৰ প্ৰশ্নটি কি দিয়া আছে? প্ৰমাণ কৰা যে 1/2 plus root over 3 plus 1/5 2 by root over 5 minus root over 3 plus 1/2 minus root over 5 is equal to 0. মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো সমান চিনৰ ইফালে ৰাইট হেণ্ড সাইড আৰু ইফালে লেফট হেণ্ড সাইড। এতিয়া মই ৰাইট হেণ্ড সাইড কি আছে 0 আছে আৰু এইখিনি লেফট হেণ্ড সাইড দিয়া আছে। গতিকে মই লেফট হেণ্ড সাইড খিনি লৈ ইয়াক সৰল কৰি কিদৰে ৰাইট হেণ্ড সাইড খিনি উলিয়াব পাৰো তেতিয়াহ'লে আমাৰ কি হৈ যাব? প্ৰমাণ কৰাটো হৈ যাব, নহয় জানো? এতিয়া প্ৰমাণ বুলি দিয়া left hand side is equal to 1/2 plus root over 3 plus 2 by root over 5 minus root over 3 plus 1/2 minus root over 5. এতিয়া এটা কাম কৰা তোমালোকে ইয়াৰ যেটো কনজুগেট মানে সংযুগ্ম কি হ'ব? 2 plus root over 3 যেটো সংযুগ্ম কি হ'ব? 2 minus root over 3 পূৰণ কৰি দিয়া। হৰৰ লগত পূৰণ কৰিলা, ইয়াতে লগৰ লগতো পূৰণ কৰি দিয়া 2 minus root over 3। তাৰপিছত প্লাস ইয়াত আছে কি? root over 5 minus root over 3 ইয়াৰ সংযুগ্মটো কি হ'ব? root over 5 plus root over 3 তলত পূৰণ কৰি দিছা, গতিকে ওপৰতো পূৰণ কৰি লগৰ লগতো পূৰণ কৰি দিয়া। কি হ'ব? root over 5 plus root over 3 এটো মাইনাস আছে নহয়, গতিকে ইয়াৰ সংযুগ্মটো হ'ব কি? প্লাস। তলে ওপৰে পূৰণ কৰি মানে হৰ আৰু লগ দুইটাতে পূৰণ কৰিব। আৰু ইয়াতো এই ঘটনা ঘটিব। ইয়াতে কি আছে? ওপৰত আছে কিমান? 1 2 minus root over 5 আৰু ইয়াতে দিয়া 2 plus root over 5 আৰু ইয়াৰ লগত লগৰ লগতো পূৰণ কৰি দিয়া 2 plus root over। এতিয়া হৈ গ'ল। মই ইয়াৰ পিছৰ ষ্টেপটো ইয়াতে কৰি দিছো। এটা আছে কি? এটা আছে 1 into 2 minus root over 3 গতিকে 1 এদি পূৰণ কৰিলে কিনে থাকিব? 2 minus root over 3। এটা চাবা a plus b whole into a minus b whole তাৰ মানে কি হ'ব? a square minus b square। তাৰপিছত এইটো কি চিন আছে? প্লাস চিন আছে, গতিকে প্লাস চিন দি দিয়া। ইয়াতো এই হ'ব 2 into ব্ৰেকেটৰ ভিতৰত কিমান আছে? root over 5 plus root over 3 আৰু ইফালে আছে কি? ইফালে আছে তলত root over 5 minus root over 3 আৰু root over 5 plus root over 3 মানে a plus b whole into a minus b whole তাৰ মানে কি হ'ব? a square minus b square। তাৰপিছত আছে কি? প্লাস ইন্ডিয়া। ইয়াতে ওপৰত 1 into 2 plus root over 5 তাৰ মানে 2 plus root over 5 থাকিব।
আৰু এটো a plus b whole into a minus b whole তাৰমানে 2 plus root over 5 into 2 minus root over 5 মানে a square minus b square 2 square minus root over 5 whole square ইয়াৰ পিছত চাবা এখিনি থাকিব 2 minus root over 3 2 দুগুণ কিমান 4 আৰু root over 3 whole square কৰিলে কিমান থাকিব মই আগৰ ভিডিও বিলাকত কৈছো কেনেকুৱাকে হয় কাৰণ root over 3 বুলি কোৱাৰ লগে লগে ইয়াতে মনে মনে এটা 2 লুকাই থাকে যদি এই 2 টো যদি পাৱাৰত লৈ যাও 3 to the power half হৈ যায় এটো whole square half half কাটা কাটি যায় গতিকে কিমান থাকিব 3 থাকিব তেনেকুৱাকে root over 3 whole square মানে কিমান 3 একে নিচিনাকে একে ঘটনা root over 5 whole square মানে 5 minus 3 আৰু এটো 2 bracket root over 5 plus root over 3 plus এটো 2 দুগুণে 4 minus root over 5 whole square মানে কিমান 5 2 plus root over 5 এতিয়া 4 ৰ পৰা 3 গলে কিমান থাকিব 1 আৰু এটো কিমান থাকিব 2 minus root over 3 plus 3 5 ৰ পৰা 3 গলে কিমান 2 2 bracket root over 5 plus root over 3 আৰু এটো plus 4 পৰা 5 গলে কিমান -1 মাইনাস থাকিলে এনে ব্ৰেকেট দিবা আৰু 2 plus root over 5 সৰল কৰাত সদায় আমি ব্ৰেকেটৰ কথাটো ভালদৰে ইউজ কৰিব লাগে 2 2 কাটাকাটি গল তলৰ ওপৰে কাটাকাটি গৈছে এতিয়া তলত 1 থকা নথকা সমান গতিকে ইয়াৰ পিছৰ স্টেপটো মই ইয়াতে পাতি দিছো কিমান হ'ব এটো 2 minus root over 3 আৰু এটো হ'ব plus root over 5 plus root over 3 ইয়াতে যেটো প্লাস আছে আৰু ব্ৰেকেটৰ কোনো কথাই নাই মাইনাস আছে এই মাইনাস আৰু প্লাস ইনটু কৰিলে কিমান হ'ব মাইনাস এ প্লাস এ মাইনাস ব্ৰেকেট দিয়া 2 plus root over 5 এতিয়া এটা কাম কৰা 2 minus root over 3 plus root over 5 plus root over 3 এইটো মাইনাস আছে নহয় মাইনাস এ প্লাস এ কি হ'ব -2 আকৌ মাইনাস এ প্লাস এ minus root over 5 এটি ক্যান্সেল কৰি দিয়া এটো মাইনাস এটো প্লাস কাটাকাটি গল এটো root over 3 এটো minus root over 3 এটো plus 2 এটো minus 2 কাটাকাটি গল is equal to কিমান থাকিলে 0 গটিকে is equal to আমি লেফট হ্যান্ড সাইড লৈছিলো নহয় এফালে কি পাই গলো রাইট হ্যান্ড সাইড গটিকে আমি এটো প্ৰমাণিত বুলি ক'ব পাৰো নিশ্চয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজি পাইছা ইয়াৰ পিছত আছে কোৱেশ্চন নম্বৰ 12 12 নম্বৰ প্ৰশ্নটি 12 নম্বৰ প্ৰশ্নটি কি দিয়া আছে 12 নম্বৰ প্ৰশ্নটি দিয়া আছে তোমালোকে চাবা 12 নম্বৰৰ দুটা প্ৰশ্ন দিয়া আছে হেডলাইনটো আছে root over 3 is equal to 1.732 আৰু root over 2 is equal to 1.414 ধৰি এখিনি ধৰি লৈ কি কৰিব দিছে তলৰ ৰাশিৰ আসন্ন মান উলিওৱা তলৰ ৰাশিৰ আসন্ন মান মানে এপ্ৰক্সিমেট ভ্যালু আসন্ন মান উলিওৱা এতিয়া মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এক নম্বৰটো দিয়া আছে কি 1 by root over 3 minus root over 2 এতিয়া ওপৰটো লগ তলখিনি হৰ গতিকে মই কি কৰিম লগ আৰু হৰক ইয়াৰ সংযুগ্মটোৰে পূৰণ কৰি দিম root over 3 minus root over 2 ইয়াৰ সংযুগ্মটো কি হ'ব এটো মাইনাস থাকিলে ইয়াৰ কনজুগেটটো হ'ব সংযুগ্ম root over 3 plus root over 2
এই ইয়াৰ লগতো পূৰণ কৰি দিয়া root over 3 plus root over গতিকে এতিয়া এখিনি a plus b whole into a minus b whole তাৰ মানে কি হ'ব a square minus b square আৰু 180 into কৰিলে root 3 হ'ব plus 1 into root 3 হ'ব is equal to root 3 whole square মানে 3 আৰু root 2 whole square মানে 2 আৰু এটো root 3 plus root তলত কিমান থাকিলে 1 root 3 plus root তলত 1 থকাই নথকাই সমান কাৰণ এটো অমিত হৈ থাকে গতিকে root 3 plus root over 2 এতিয়া root over 3 মানটো আমাক দিছে কিমান 1.732 plus root over 2 মান দিছে 1.414 গতিকে is equal to কিমান হ'ব এটা ৰিজাল্টটো যোগ কৰি চোৱা 1.732 1.732 1.414 4 দিয়ে 6 3 একে 4 7 4 11 হাতে গলে একে একে 2 একে 3 গতিকে কিমান হ'ল 3.146 3.146 এটো হ'ল answer 3.146 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ প্ৰশ্নটি আছে 2 নম্বৰ প্ৰশ্নটি কি দিয়া আছে চাবা 2 নম্বৰ প্ৰশ্নটি হৈছে number 2 2 divided by root over 3 plus root over 2 গতিকে এটো ওপৰটো লগ আৰু তলৰ খিনি হল হৰ root over 3 plus root over 2 ইয়াৰ কনজুগেট সংযুগ্মটো root over 3 minus root over 2 তলৰ ওপৰত পূৰণ কৰি দিয়া তলত পূৰণ কৰি দিও root over 3 minus root over 2 ওপৰটো পূৰণ কৰি দিয়া এতিয়া চাবা root over 3 a plus b whole into a minus b whole তাৰ মানে কি হ'ব a square root over 3 whole square minus b square তাৰ মানে root over 2 whole square তলত দেখি ওপৰ দেখিলে থাকিব root over 3 minus root over 2 ইয়াতে তোমালোকে লিখি দিব পাৰা অভেদ কোনটো ইউজ কৰিছো a plus b whole into a minus b whole is equal to a square minus b square এই অভেদটি ইয়াতে মই এপ্লাই কৰিছো নেক্সট ইয়াৰ পিছৰ স্টেপটো চাবা এটো 2 ব্র্যাকেট root over 3 minus root over 2 আৰু তলত root over 3 whole square মানে 3 আৰু root over 2 whole square মানে কিমান 2 গতিকে 3 পৰা 2 গলে 1 ওপৰত থাকিব 2 ব্র্যাকেট root over 3 minus root over 2 এতিয়া 1 থকা নথকা সমান গতিকে 2 ব্র্যাকেট root over 3 minus root over 2 এতিয়া 2 ব্র্যাকেট root over 3 ভ্যালু পুট কৰি দিয়া কিমান 1.732 আৰু root over 2 ভ্যালুটো কিমান আছে মাইনাস মই কথা কল এখিনি বোৰ্ডখন বেয়া আছে মই এটো মাইনাস ইনভিয়েটে দিছো মাইনাস কিমান হ'ব root over 2 ভ্যালুটো কিমান 1.414 গতিকে 1.732 minus 1.414 এটো মাইনাস কৰা 2 পৰা 4 না যায় 12 12 পৰা 4 গলে 8 2 থাকিল 2 পৰা 1 গলে 1 7 পৰা 4 গলে 3 1 পৰা 1 গলে 0 কিমান থাকিল 0.318 is equal to 2 into 0.318 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া 8 দুগুণ কিমান 16 6 হাতে গলে 2 গুণ 2 একে 3 আৰু 3 দুগুণে 6 গতিকে 0. কিমান পালো 636 0.636 আমাৰ এই দুটি প্ৰশ্ন দিয়া আছিল 12 নম্বৰত
গতিকে আমি আজিৰ ক্লাছত 11 নম্বৰ আৰু 12 নম্বৰ এই দুটি প্ৰশ্ন আমি আলোচনা কৰিলোঁ। মই আশা কৰিছোঁ তোমালোকে এই প্ৰশ্ন দুটি আয়ত্ত কৰিবলৈ সক্ষম হৈছা। ধন্যবাদ।